চুৰি হোৱা বাইকসমূহ কলৈ নিয়ে চুৰৰ গেঙে 7খনকৈ বাইকসহ 3 চুৰক গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় দৈনিক চুৰি হৈ আহিছে বাইক কিন্তু চুৰে চুৰি কৰা বাইকসমূহ কি কৰে মহানগৰী জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 গভাইট চুৰক উদ্ধাৰ কৰিছে 7খনকৈ চুৰি বাইক ইয়াৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য বাংলাদেশলৈ চালান দিয়ে চুৰি বাইকসমূহ চুৰৰ গেঙে ব্ৰহ্মপুত্ৰৰ বুকুৰে বাংলাদেশলৈ 6খনকৈ বাইক লৈ যোৱাৰ পৰিকল্পনা কৰিছিল কিন্তু নদী পাৰ কৰিব ধৰাৰ সময়তে জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইক 6খন পিছত আৰু এখন বাইক উদ্ধাৰ কৰে ৰাজু মণ্ডল আনাৰুল ইছলাম ৰবিউল ইছলাম নামৰ 3 চুৰক গ্ৰেপ্তাৰ হা আনাৰুল ইছলাম কোৰ পৰা চুৰি কৰিছিলি চুৰি না কৰিলি হা চুৰি না কৰিলি কেতিয়াৰ পৰা বাইক চুৰি কামত লিপ্ত আছিল না কোনো লিপ্ত নাই ঘৰ ক'ত ক'ত ঘৰ কি নাম আপোনাৰ তাজুল মণ্ডল কেতিয়াৰ পৰা এইবিলাক কামত লিপ্ত আছিল আপোনালোকে এইবিলাক কামত গাড়ীটা আমাৰ কাকাৰ গাড়ী আছিল এনে গাড়ীখন মানকাছাৰলৈকে লৈ গৈছিলে এই গুৱাহাটীৰ পৰা কোন আছে আৰু গুৱাহাটীত কাকো নাছিল কোনো পাৰ্টনাৰ আছে নে ইয়াতে তোমালোকৰ নাই কোনো পাৰ্টনাৰ নাই তুমি বাসা কোথায় হাতচিঙিমারি আনহাতে চুৰৰ গেঙৰ অন্য সদস্যক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে নামনি অসমত চলাইছে মাৰাথন অভিযান আমাৰ কমিশনাৰ স্যাৰ আৰু আমাৰ ডিসি ওয়েস্টাৰৰ নিৰ্দেশত আমাৰ এটা বাইক চুৰিৰ ওপৰত অভিযান চলোৱা হৈছিল সেই হিচাপত আমাৰ গোৱালপাৰাত টিম পঠিওৱা হৈছিল গোৱালপাৰাত গৈ টিমে চাৰ্জ কৰি আমাৰ তাৰ পৰা 6খন বাইক উদ্ধাৰ কৰা হয় লগতে 2জন একিউজড আপোনাৰ ৰাজু মণ্ডল আৰু আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হয় আৰু এই সংক্ৰান্তত মানে তেওঁৰ তদন্ত অব্যাহত আছে আৰু যোৱাকালি মালিগাঁৱৰ পৰা এখন পালচাৰ বাইক উদ্ধাৰ কৰা হৈছিল তাৰ লগতে একিউজ পোৱা হৈছে ৰচিউল ইছলামক পোৱা হৈছিল আৰু সেই সংক্ৰান্তত বৰ্তমান তদন্ত চলি আছে তদন্ত অব্যাহত আছে এতিয়াও পাছতখিনি আপোনালোকক জনাই দিয়া হ'ব আৰু বাইক উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈকে আমাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে উদ্ধাৰ হ'লে আমি জনাই দিম আমি গাড়ীবোৰৰ ডিটেইলছবোৰ উলিয়াই আছোঁ এই বৰ্তমান আৰু যেতিয়া গোটেইখিনি গম পোৱা যাব তো আমাৰ গৰাকীবোৰক আমি জনাই দিয়া হ'ব বৰ্তমান আমাৰ গুৱাহাটীৰ ভিতৰৰ লগতে আপোনাৰ গুৱাহাটীৰ বাহিৰত গোৱালপাৰা মানকাছাৰ ধুবুৰীত অভিযান চলি আছে এইটোৰ আমাৰ তদন্ত প্ৰক্ৰিয়া বৰ্তমান চলি আছে বৰ্তমানলৈকে গম পোৱা মালিগাঁৱৰ পৰা হাইদল আলীৰ ৰিপৰ্ট অসম লাইভ 24